वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 15 জলবায়ু আৰু প্ৰাণীৰ অভিযোজন। ইয়াৰ আগতে আমি চেপ্টাৰ 14 লৈ আলোচনা কৰিছিলো 100% আলোচনা কৰিছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এই চেপ্টাৰৰ 100% কোৱেশ্চনৰ আনসাৰ। তাৰ লগতে আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট MCQ যিবোৰ MCQ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহা দেখা যায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা। তোমালোকে সকলো ধৰণৰ ইনফৰমেশন আৰু PDF ফাইল তোমালোকে হোৱাটছআপ গ্ৰুপতে পাই যাবা। আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। প্ৰথম প্ৰশ্নটো কি কৈছে চোৱা। এতে শুদ্ধ উত্তৰটো বাছি উলিওৱা। এটা আমাৰ প্ৰথমত কৈছে বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধ হ'ল। বায়ুৰ চাপ জুখিবলৈ কি ব্যৱহাৰ কৰা হয়? বেৰোমিটাৰ আমি ব্যৱহাৰ কৰো। গতিকে ইয়াৰ আমাৰ কি হ'ব? বি অপশনটো আমাৰ কাৰেক্ট অপশন হ'ব। তাৰ পিছৰ প্ৰশ্নটো চোৱা। এটোত কি কৈছে মৰু অঞ্চলৰ জলবায়ু। মৰু অঞ্চলৰ জলবায়ু সদায় কি হয়? গৰম আৰু শুকান হয়। ইয়াৰে এ অপশনটো কাৰেক্ট অপশন হ'ব। 3 নম্বৰ কোৱেশ্চনটোত চোৱা। ভাৰতৰ ক্ৰান্তীয় বৰ্ষাৰণ্য ঠাই হ'ল। এটো হৈছে উত্তৰ পূব ভাৰত। এটো এ নম্বৰ অপশনটো কি হ'ব? কাৰেক্ট অপশন হ'ব। তাৰ পিছত আছে আমাৰ খালি ঠাই পূৰ কৰা 2 নম্বৰত চোৱা। এটো কৈছে এই নম্বৰত কৈছে বতৰ পৰিৱৰ্তনৰ প্ৰধান কাৰক হ'ল। বতৰ পৰিৱৰ্তনৰ প্ৰধান কাৰক হৈছে সূৰ্য। বি নম্বৰ পেঙ্গুইন চৰাই ক'ত বাস কৰে? এটো হ'ব মেৰু অঞ্চলত বাস কৰে। তাৰ পিছৰ প্ৰশ্নটো চোৱা। এটো মেঘালয়ৰ জলবায়ু এটো ডেশ আৰু ডেশ। তো কি হ'ব? মেঘালয়ৰ জলবায়ু শীতল আৰু কি হ'ব? হেমেকা। বগা ভালুকৰ ছালৰ তলত এটা কি থাকে? ডাঠ চৰ্বিৰ তৰপ থাকে। এটো কি হ'ব? ছাল হ'ব। 3 নম্বৰ প্ৰশ্নটোত চোৱা কি কৈছে বতৰ কাক বোলে। বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকৰ এক্সামৰ কাৰণে। এটোৰ আনসাৰ তুমি কেনেদৰে লিখিবা? কোনো এখন ঠাই এক নিৰ্দিষ্ট সময়ৰ ৰ'দ বতাহ বৰষুণ বায়ুৰ উত্তাপ আৰ্দ্ৰতা আদিৰ অৱস্থাটোই হ'ল বতাহ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এটো বতৰ হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমাৰ যিমানখিনি আনসাৰ লিখা হৈছে গোটেইখিনি তোমালোকৰ মেইন বুকটো ফলো কৰা হৈছে। আৰু যিখিনি আমি MCQ আলোচনা কৰিম সেই MCQ খিনি বহুত ইম্পৰ্টেন্ট হয় কাৰণ তোমালোকে জানাই আজিকালি MCQ কিমান দৰকাৰী হয়। তাৰ পিছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে বতৰৰ মৌলসমূহ কি কি? এটোৰ আনসাৰ লিখিবা বতৰৰ মৌলসমূহ হ'ল তাপ চাপ বৰষুণ আৰ্দ্ৰতা সূৰ্য আদি। ঠিক আছে। তো ইয়াৰ আটাইতকৈ যেটো ইম্পৰ্টেন্ট যেটো কাৰক সেই কাৰকটো হৈছে কি তোমাৰ সূৰ্য। ঠিক আছে। এটো এনেদৰে লিখিবা। তাৰ পিছৰ প্ৰশ্নটো চোৱা অভিযোজন বুলিলে কি বুজায়? এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। অভিযোজন বুলিলে কি বুজায়? এটোৰ আনসাৰ লিখিবা এনে ধৰণে সকলো জীৱই বিভিন্ন উপায় বা কৌশলৰ সহায়ত নিজৰ পৰিৱেশৰ লগত খাপ খাবলৈ চেষ্টা কৰে। পৰিৱেশৰ লগত খাপ খাবলৈ লোৱা এই উপায় বা কৌশলবোৰকে অভিযোজন বুলি কোৱা হয়। তাৰ পিছত 6 নম্বৰ কোৱেশ্চনটো চোৱা মেৰু অঞ্চলৰ দুবিধ জন্তুৰ নাম লিখা। এটোৰ আনসাৰ লিখিবা মেৰু অঞ্চলৰ দুবিধ জন্তুৰ নাম হ'ল পেঙ্গুইন আৰু বগা ভালুক। এটো পোলাৰ বিয়াৰ বুলিও কোৱা হয়। 7 নম্বৰ কোৱেশ্চনটো চোৱা ক্ৰান্তীয় বৰ্ষাৰণ্য থকা দুখন দেশৰ নাম। এটো হ'ব উত্তৰ পূব অঞ্চল। এটো ভাৰতৰ উত্তৰ পূব অঞ্চল আৰু মধ্য আমেৰিকা। ঠিক আছে। তাৰ পিছৰ প্ৰশ্নটোত চোৱা দিনটোৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা কেতিয়া জোখা হয়? এটোৰ আনসাৰ লিখিবা এনে ধৰণে দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা আগভাগত হয় আৰু সৰ্বনিম্ন তাপমাত্ৰা শেষৰ ভাগত জোখা হয়। তাৰ পিছত 9 নম্বৰ কোৱেশ্চনটো চোৱা পেঙ্গুইনৰ অভিযোজন সম্বন্ধে চমুকৈ লিখা। বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। এটোৰ আনসাৰ লিখিবা এনে ধৰণে পেঙ্গুইন দক্ষিণ মেৰু অঞ্চলত বাস কৰে আৰু এই চৰাইবিধে জাক পাতি ফুৰে। এই চৰাইবিধে মাছ খাই জীয়াই থাকে। ইহত প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পাবৰ বাবে ইহতে প্ৰায় উলম্বভাৱে থাকি মূৰটো ওপৰলৈ তুলি ৰাখে। এইখিনি লিখিলে হৈ যাব। তাৰ পিছৰ প্ৰশ্নটো চোৱা 10 নম্বৰ কোৱেশ্চনটোত কি কৈছে জম্মু কাশ্মীৰ আৰু কেৰেলাৰ বতৰ তুলনা কৰা। এটোৰ আনসাৰ লিখিবা এনে ধৰণে জম্মু কাশ্মীৰৰ তুলনাত কেৰেলা যথেষ্ট গৰম ঠাই। কেৰেলাত বছৰটোৰ বেছিভাগ সময়তে বতৰ গৰম আৰু হেমেকা হৈ থাকে। এটো লিখিলে আনসাৰ তোমাৰ হৈ যাব। তাৰ পিছৰ প্ৰশ্নটো চোৱা 11 নম্বৰত কি কৈছে
ক্ৰান্তীয় বৰ্ষাৰণ্যৰ বৈশিষ্ট্য কি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ এটাৰ আনসাৰ লিখিবা ক্ৰান্তীয় বৰ্ষাৰণ্যৰ বৈশিষ্ট্য হ'ল যে ক্ৰান্তীয় বৰ্ষাৰণ্য বিষুৱীয় অঞ্চলৰ চাৰিওফালে থাকে বাবে গৰম জলবায়ুযুক্ত হয় তাৰপিছত খ নম্বৰত লিখিবা ক্ৰান্তীয় বৰ্ষাৰণ্যত জীৱ-জন্তু বেছিকৈ থাকে আৰু ক নম্বৰত লিখিবা ক্ৰান্তীয় বৰ্ষাৰণ্যত জীৱ-জন্তুৱে অভিযোজনৰ সহায় লয় তাৰপিছত প্ৰশ্নটো চোৱা 12 নম্বৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামতো আহে এটো কি কৈছে চোৱা সাইবেৰিয়া ক্ৰেইন কোন দেশৰ ইহতে শীতকালি কলৈ অভিগমন কৰে এটাৰ আনসাৰ লিখিবা সাইবেৰিয়া ক্ৰেইন ভাৰতৰ এটো ভৰতপুৰত ঠিক আছে ভাৰতৰ এখন ঠাই আছে ভৰতপুৰ যেটো ৰাজস্থানত আছে ভৰতপুৰত থাকে ইহতে শীতকালি চীনলৈ কি কৰে অভিগমন কৰে আমাৰ ভাৰতৰ পৰা চীন দেশলৈ ইহতে অভিগমন কৰে 30 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে ক্ৰান্তীয় বৰ্ষাৰণ্যত জীৱ-জন্তুৰ বিষয়ে চমুকৈ লিখা এটাৰ আনসাৰ লিখিবা এনে ধৰণে ক্ৰান্তীয় বৰ্ষাৰণ্যৰ বহু সংখ্যক জীৱ-জন্তুৰ বিচৰণভূমি সেয়ে তাত খাদ্য আৰু বাসস্থানৰ বাবে জীৱ-জন্তুৰ মাজত অহৰহৰ প্ৰতিযোগিতা চলি থাকে কেতবোৰ জীৱই নিজকে গছত বাস কৰিবলৈ অভিযোজনৰ সহায় লয় গছত বগাব পৰাকৈ বান্দৰবোৰৰ দীঘল নেজ থাকে এই নেজৰ সহায়ত ইহতে গছৰ ডালত পাক মাৰি থাকে ইয়াৰ উপৰিও হাত ভৰি বিশেষ গঠনে ইহতক ডালত খামুচ মাৰি ধৰি থকাত সহায় কৰে বহুতো ক্ৰান্তীয় জীৱ-জন্তু তীক্ষ্ণ দৃষ্টি দাঁত ছাল স্পৰ্শকাতৰ শ্ৰৱণ শক্তিযুক্ত হয় তাৰ পিছৰ প্ৰশ্নটো লিখিবা এটা চোৱা গৰমকালি আৰু শীতকালি বতৰৰ তুলনা কৰা মানে পাৰ্থক্য লিখিব দিছে তো তোমালোকে একফালে গৰমকালি লিখিবা আনফালে শীতকালি লিখিবা তাৰ পিছত গৰমকালিত লিখিবা বেছিভাগ সময় তাপমাত্ৰা বেছি থাকে আৰু 2 নম্বৰ লিখিবা বায়ুৰ আৰ্দ্ৰতা শুকান বৰষুণৰ পৰিমাণ কম আৰু শীতকালি লিখিবা বেছিভাগ সময় তাপ কম থাকে বায়ু আৰ্দ্ৰতা শীতল আৰু বৰষুণৰ পৰিমাণ অলপ বেছি থাকে ঠিক আছে তাৰ পিছত চোৱা 15 নম্বৰ কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় বগা ভালুকৰ অভিযোজনৰ বিষয়ে চমুকৈ লিখা এটাৰ আনসাৰ লিখিবা এনে ধৰণে বগা ভালুক মেৰু অঞ্চলত বাস কৰে প্ৰতিপাত শীতত শৰীৰত প্ৰয়োজনীয় উষ্ণতা ৰক্ষা কৰাৰ বাবে এই প্ৰাণীবোৰৰ দেহত ডাঠ নোম বা পাখি থাকে তদুপৰি ছালৰ ঠিক তলতে এটা ডাঠ চৰ্বিৰ তৰপ থাকে স্থানীয় বৰফাবৃত পৰিৱেশৰ লগত মিলাই প্ৰাণীবোৰৰ গাৰ ৰং বগা হয় যাতে চিকাৰী জন্তুৱে সিহঁতক সহজে নেদেখে বুজি পালানে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মোৰ পাৰ্সোনেল হোৱাটছএপ নম্বৰ লৈ লোৱা 7002824673 এটো মোৰ পাৰ্সোনেল হোৱাটছএপ নম্বৰ হয় তোমালোকৰ যদি কিবা প্ৰশ্ন থাকে তোমালোকে মোক সুধিব পাৰিবা আৰু তোমালোকে যদি পিডিএফ ফাইল লব বিচাৰা তেতিয়াহলে তোমালোকে এইটো নম্বৰত কন্টাক্ট কৰিবা তোমালোকে পিডিএফ ফাইলবোৰ পাই যাবা তাৰ পিছৰ প্ৰশ্নটো চোৱা এতে কি কৈছে জলবায়ু আৰু অভিযোজনৰ সম্পৰ্ক কি বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এটাৰ আনসাৰ লিখিবা এনে ধৰণে পৃথিৱীৰ বিভিন্ন অঞ্চলত জলবায়ু ভিন্ন হয় এই অঞ্চলবোৰত বসবাস কৰা প্ৰাণীৰ বৈশিষ্ট্য বেলেগ বেলেগ হয় একটা নিৰ্দিষ্ট জলবায়ু অঞ্চলৰ পৰিৱেশৰ লগত জীয়াই নিজকে খাপ খাই ল'ব লাগে সেইবাবে সেই অঞ্চলৰ জীৱবোৰে দেহৰ বাহ্যিক আভ্যন্তৰীণ আৰু স্বভাৱগত কেতবোৰ পৰিৱৰ্তন অৱলম্বন কৰে ইয়াকে অভিযোজন বোলা হয় তাৰ পিছত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট এমসিকিউ যিবোৰ এমসিকিউ তোমালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহে তোমালোকে যদি স্কলাৰশিপ টেষ্ট দিয়া হেবৰত আহে আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি আজমল সুপাৰ 40 কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচাৰা তেতিয়াহলে তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা মোৰ চেনেলৰ থ্ৰুদি তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জয়েন হোৱা তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে আৰু হোৱাটছআপ গ্ৰুপত তোমালোকে ক্লাস 10 লৈকে সায়েন্স ম্যাথছ এছামিছ আৰু সোশ্যাল সায়েন্সৰ চাৰিটা সাবজেক্টৰ বিষয়ে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% ফ্ৰী অফ কষ্ট তোমালোকে গোটেইখিনি পঢ়িব পাৰিবা তো তোমালোকে আজমল সুপাৰ 40 তো যদি এডমিশন লোৱাৰ ইচ্ছা আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জয়েন হোৱা তোমালোকে তাতে সকলোখিনি ইনফৰমেশন পাই যাবা এতিয়া আমি আলোচনা কৰো মোস্ট ইম্পৰ্টেন্ট এমসিকিউ সো আমাৰ কি কি এমসিকিউ আছে আমি গোটেইখিনি এমসিকিউ আলোচনা কৰো
জলবায়ু কি চোৱা জলবায়ু হৈছে এটা অঞ্চলৰ দীৰ্ঘদিনীয়া বতৰৰ ধৰণ বা বতৰৰ প্ৰকাৰ এইটো হ'ব ক নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত চোৱা প্ৰাণীৰ অভিযোজনৰ উদ্দেশ্য কি প্ৰাণীৰ অভিযোজনৰ উদ্দেশ্য হৈছে জলবায়ুৰ সৈতে খাপ খোৱা এইটো খ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত প্ৰশ্নটো চোৱা এইটো মৰুভূমিৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য কি মৰুভূমিৰ এইটো হৈছে অতি কম বৰষুণ আৰু গৰম তাপমাত্ৰা এইটো খ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চোৱা এইটো বহুত ইম্পৰ্টেণ্ট হয় উত্তৰ কোজত কি সঞ্চিত হৈ থাকে চৰ্বি সঞ্চিত হৈ থাকে এইটো খ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব আৰু এই চৰ্বিতে তোমাৰ কি কৰে এইটো পানী জমা কৰি ৰখাত সহায় কৰে পানী জমা কৰি ৰখাত সহায় কৰে যাৰ কাৰণে উটে এবাৰ পানী খালে বহুত সময় পানী নোখোৱাকৈ থাকিব পাৰে উটৰ যিটো কোজ আছে এনেকুৱা তোমাৰ এইটো যিটো তোমাৰ গল আছে গলৰ ওপৰত এনেকুৱা এটা কোজ আছে সেই কোজত তোমাৰ প্ৰচুৰ পৰিমাণে কি থাকে চৰ্বি থাকে আৰু এই চৰ্বিৰ কাম হৈছে তোমাৰ পানী জমা কৰি ৰখা যাতে তোমাৰ বেছি সময় পানী নোখোৱাকৈ থাকিব পাৰে মনত ৰাখিবা এইটো এটা অভিযোজনৰ উদাহৰণ হয় তাৰপিছত চোৱা এইটো চোৱা মৰুভূমি প্ৰাণীৰ অভিযোজনৰ উদাহৰণ কি এইটো পানী সঞ্চয় কৰা ক্ষমতা সিহঁতৰ দেহত পানী এবাৰ পানী খালে সিহঁতে বহুত সময় পানীটো ধৰি ৰাখিব পাৰে তাৰপিছত প্ৰশ্নটো চোৱা কি কৈছে পোলাৰ বিয়াৰৰ শৰীৰত কি ধৰণৰ নোম থাকে এইটো থাকে তোমাৰ ঘন আৰু 2 স্তৰৰ নোম থাকে এইটো গ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত পোলাৰ অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য কি পোলাৰ অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হৈছে অতি ঠাণ্ডা আৰু তুষাৰপাত মানে বৰষুণ হৈ থাকে আৰু তোমাৰ কি হয় বহুত ঠাণ্ডা হয় তাৰপিছত প্ৰশ্নটো চোৱা এটা পেঙ্গুইনৰ শৰীৰত থকা চৰ্বিৰ স্তৰৰ কাম কি এইটো শৰীৰক উষ্ণ কৰি ৰখা এইটো খ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত প্ৰশ্নটো চোৱা এইটো জীৱমণ্ডলীয় অঞ্চলৰ জলবায়ু বৈশিষ্ট্য কি এইটো গৰম আৰু আৰ্দ্ৰ খ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত প্ৰশ্নটো চোৱা কি কৈছে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যত কোনটো প্ৰাণীৰ অভিযোজন দেখা যায় এইটো হ'ব খ নম্বৰ অপশ্যনটো কাৰেক্ট দীঘল ঠেঙৰ সৈতে গছত উঠাৰ ক্ষমতা 11 নম্বৰ কুৱেশ্যনটো চোৱা মৰুভূমিত উঠৰ পাখিৰ দৰে চকুৰ পলক কিয় থাকে এইটো তোমাৰ আনসাৰ হ'ব বালিৰ পৰা চকুক ৰক্ষা কৰিবলৈ খ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো চোৱা কোনটো প্ৰাণী শীত নিদ্ৰাত যায় মানে কোনটো প্ৰাণীয়ে তোমাৰ শীত নিদ্ৰাত যায় শীত নিদ্ৰা মানে তোমাৰ এনেকৈ ক'ব পাৰা তাৰমানে বহুত ঠাণ্ডাটো সিহঁতে কি কৰিব পাৰে টোপনি মাৰিব পাৰে আৰু সেইটো হৈছে পোলাৰ বিয়াৰ মানে বগা ভালুক ঠিক আছে বগা ভালুক তোমাৰ বৰফৰ ওপৰতো কি কৰিব পাৰে সিহঁতে শুই থাকিব পাৰে আৰু তোমাৰ আৰু এটা আছে তোমাৰ কিছুমান প্ৰাণী আছে এনেকুৱা যে সিহঁতে থিয় হৈ টোপনি মাৰে বা চকু খুলি টোপনি মাৰে হয়নে 30 নম্বৰটো চোৱা মৰুভূমিৰ উদ্ভিদৰ পাত সাধাৰণতে কেনেকুৱা হয় মৰুভূমিৰ উদ্ভিদৰ পাত সাধাৰণতে সৰু আৰু কাঁইটীয়া হয় ইয়াৰে খ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব 40 নম্বৰ চোৱা পোলাৰ বিয়াৰ মানে বগা ভালুকৰ পাখৰ তলুৱাৰ বৈশিষ্ট্য কি এইটো হৈছে লুমেৰে ঢকা আৰু ৰুক্ষ লুমেৰে ঢাকি থাকে তাৰপিছত প্ৰশ্নটো চোৱা এইটো বহুত ইম্পৰ্টেণ্ট হয় গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যৰ প্ৰাণীৰ উদাহৰণ হৈছে বান্দৰ এইটো খ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত জলবায়ুৰ ওপৰত কোনটো উপাদানৰ প্ৰভাৱ থাকে সেইটো হ'ব তাপমাত্ৰা আৰু বৰষুণ ক নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত প্ৰশ্নটো চোৱা মৰুভূমিৰ প্ৰাণীৰ পানীৰ চাহিদা কেনেকৈ পূৰণ হয় এইটো খাদ্যৰ পৰা পানী সংগ্ৰহ কৰি এইটো ক নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব তাৰপিছত 18 নম্বৰ প্ৰশ্নটো চোৱা পেঙ্গুইনৰ পাখিৰ কাম কি পেঙ্গুইনৰ পাখিৰ কাম হৈছে পানীত সাঁতোৰাৰ বাবে এইটো খ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 19 নম্বৰত চোৱা মৰুভূমিৰ জীৱৰ শৰীৰৰ ৰং কেনেকুৱা হয় মৰুভূমিত এইটো একচুৱেলি তোমাৰ মৰুভূমিত যদি হয় তেতিয়াহ'লে সেইবোৰ বেছিভাগে বালিৰ যিটো কালাৰ থাকে সেই কালাৰেৰে দেখা যায় যাতে তোমাৰ ৰিফ্লেকশ্যনটো কি হয় বেছি হয় ঠিক আছে তাৰপিছত প্ৰশ্নটো চোৱা পোলাৰ অঞ্চলৰ প্ৰাণীৰ ৰং কেনেকুৱা থাকে এইটো বগা থাকে ঠিক আছে পোলাৰ মানে বগা যিবোৰ তোমাৰ বগা পোলাৰ মানে বগা অৰ্থাৎ যিবোৰ বৰফৰ সৈতে ঢাকি থাকে সেইবোৰ অঞ্চলত তোমাৰ যিবোৰ প্ৰাণী পোৱা যায় সেইবোৰ বেছিভাগ প্ৰাণীৰ ৰং তোমাৰ কি হয় বগা হয় কোনটো প্ৰাণী গ্ৰীষ্মমণ্ডলীয় অঞ্চলত থাকে ইয়াতে যিকেইটা অপশ্যন দিয়া আছে সেই অপশ্যন কেইটাৰ ভিতৰত হ'ব তোমাৰ ক নম্বৰ অপশ্যনটো টিকটিকি এই টিকটিকি মানে কি জানানে জেঠী টিকটিকি মানে হৈছে জেঠী
জেঠীটো আমাৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলত থাকে। তাৰপিছৰ প্ৰশ্নটো চোৱা, তাৰপিছৰ প্ৰশ্নটোত কি কৈছে, জলবায়ুৰ পৰিৱৰ্তনৰ ফলত প্ৰাণীৰ ওপৰত কি প্ৰভাৱ পৰে? খাদ্যৰ অভাৱ হয়, জলবায়ু যদি হঠাৎ চেঞ্জ হৈ যায় কি হ'ব, খাদ্যৰ অভাৱ হ'ব, অভিযোজনৰ পৰিৱৰ্তন কৰিব লাগিব, বাসস্থানৰো পৰিৱৰ্তন কৰিব লাগিব, অৰ্থাৎ সকলোকেইটাই হ'ব। ইয়াৰে কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত চোৱা, এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, মৰুভূমিৰ উদ্ভিদৰ শিপা কেনেকুৱা হয়? মৰুভূমিৰ উদ্ভিদৰ শিপা হৈছে দীঘল আৰু গভীৰ। এইটো তোমাৰ খ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। যিহেতু তোমাৰ মৰুভূমিত পানী ওপৰত নাথাকে, গতিকে সেইকাৰণে সিহঁতৰ যিবোৰ কি থাকে, গছ গছনি থাকে, সেইবোৰৰ যিবোৰ শিপা থাকে বহুত তলফালে যায় যাতে পানী পায়। ঠিক আছে। পলাৰ বিয়াৰে কেনেকৈ শৰীৰৰ উষ্ণতা বজাই ৰাখে? কাৰণ পলাৰ বিয়াৰ কি আছে, ঘন লোম আছে আৰু চৰ্বিৰ স্তৰ আছে, গতিকে এইটো ক নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য প্ৰাণীৰ শৰীৰৰ বৈশিষ্ট্য কি? এইটো হ'ব দীঘল ঠেং আৰু শক্তিশালী হাত ভৰি। এইটো খ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। কোনটো প্ৰাণী মৰুভূমিত জীয়াই থাকিবলৈ অভিযোজিত? এইটো হৈছে তোমাৰ ফনেক শিয়াল। এইটো তোমাৰ খ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, জলবায়ুৰ পৰিৱৰ্তনৰ বাবে কোনটো প্ৰাণীৰ বিলুপ্তিৰ আকাংক্ষা বেছি? মানে বিলুপ্তি মানে সেইবোৰ লাহে লাহে কি হৈ আছে, সেইবোৰৰ জনসংখ্যা কমি আছে, আৰু সেইটো হৈছে পলাৰ বিয়াৰ। আগতে যিমান পলাৰ বিয়াৰ আছিল, বৰ্তমান ইমান পলাৰ বিয়াৰ নাই। কিহৰ কাৰণে? কাৰণ জলবায়ুটো সদায় পৰিৱৰ্তন হৈ থাকে, সেইকাৰণে সিহঁতৰ জনসংখ্যা লাহে লাহে কমি আছে। তাৰপিছত মৰুভূমিৰ প্ৰাণীৰ শৰীৰত পানী সংৰক্ষণৰ উপায় কি? ইহঁতে কি কৰে, সদায় কম পৰিমাণৰ প্ৰস্ৰাৱ ত্যাগ কৰে, ইহঁতে প্ৰস্ৰাৱটো কম কৰে। তাৰপিছত চোৱা, মৰুভূমি প্ৰাণীৰ শৰীৰত পানী সংৰক্ষণৰ উপায়, এইটো পঢ়িলোঁ। পেঙ্গুইনৰ শৰীৰত কিয় বগা আৰু কলা হয়? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটোৰ এনচাৰ কি হ'ব, পেঙ্গুইনৰ শৰীৰৰ ৰং তোমাৰ বগা আৰু কলা দুইটা হয়, কাৰণ তোমাৰ কি হয়, চিকাৰীৰ পৰা বাচি থাকিবলৈ। এইটো তোমাৰ ক নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইটো চব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কুৱেশ্যনটো আজমল ছুপাৰ 40ত আহিছে অলৰেডি। কোনটো উদ্ভিদে মৰুভূমিত পোৱা যায়? এইটো কেকটাছ মৰুভূমিত থাকে, কেকটাছ এইটো মৰুভূমিত পোৱা যায়। তাৰপিছত চোৱা, এছাৰশ্যন আৰু ৰিজনিঙৰ প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয়। এইটো নতুনকৈ সংযোজন কৰা হৈছে আমাৰ অসমত। তোমালোকে এতিয়া যদি এইবোৰ বুজি পোৱা, তেতিয়াহ'লে কিন্তু আগলৈ গ'লে বহুত সুবিধাজনক হ'ব। এতিয়া চোৱা, এছাৰশ্যন মানে দাবী কি কৈছে, চোৱা, উটৰ কোজত চৰ্বি সঞ্চিত থাকে, এইটো কাৰেক্ট হয়। আৰু তোমাৰ কি কৈছে, ইয়াতে কাৰণ দিছে, চোৱা, চৰ্বিয়ে উটক মৰুভূমিত গৰম শৰীৰত ঠাণ্ডা ৰাখিবলৈ কি কৰে, সহায় কৰে। গতিকে তোমাৰ এইটো কি হ'ব, কাৰেক্ট হ'ব। এইটো এছাৰশ্যন আৰু ৰিজন তোমাৰ কি হ'ব, দুয়োটা কাৰেক্ট হ'ব। এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ এই এছাৰশ্যন কি কৈছে, চোৱা, পলাৰ বিয়াৰ শৰীৰত ঘন লোম থাকে, এইটো কি হয়, কাৰেক্ট হয়। আৰু ৰিজনত কি কৈছে, চোৱা, ঘন লোমে পলাৰ বিয়াৰক ঠাণ্ডা পৰিৱেশৰ উষ্ণতা বজাই ৰাখিবলৈ সহায় কৰে, এইটো কি হয়, কাৰেক্ট হয়। গতিকে এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হ'ব, আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এইটো ক নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে তোমাৰ কি কৈছে, গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য প্ৰাণীৰ দীঘল ঠেং থাকে, আৰু ৰিজনত কৈছে দীঘল ঠেং প্ৰাণী গছত উঠা আৰু ভাৰসাম্য ৰক্ষা কৰাত কি কৰে, সহায় কৰে। ইয়াতে চোৱা, এছাৰশ্যন আৰু ৰিজন দুয়োটা কি হ'ব, শুদ্ধ হ'ব। এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ, লগতে ৰিজনটো এছাৰশ্যনটো ব্যাখ্যাও হ'ব। গতিকে ক নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটোত কি কৈছে, মৰুভূমিৰ উদ্ভিদৰ পাত সৰু আৰু কি হয়, কাঁইটীয়া হয়। এটা কাৰণ দিছে, সৰু কাঁইটীয়া পাতে পানীৰ বাষ্পীভৱন বৃদ্ধি কৰে। ইয়াতে চোৱা, কি কৈছে, ইয়াতে মৰুভূমিৰ উদ্ভিদৰ পাত সৰু আৰু কাঁইটীয়া হয়, এইটোতো সঁচা হয়, কিন্তু সৰু আৰু কাঁইটীয়া পাতে পানীৰ বাষ্পীভৱন বৃদ্ধি কৰে। চোৱা, বাষ্পীভৱন যাতে কম হয়, তাৰ কাৰণে পাতবোৰ কি হয়, সৰু হয়, কিন্তু ইয়াতে কৈছে বেছি হয় বুলি কৈছে, গতিকে আমাৰ এইটো ভুল হ'ব। এছাৰশ্যন শুদ্ধ, আৰটো ভুল। এইটো গ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছৰ প্ৰশ্নটো চোৱা, তাৰপিছৰ প্ৰশ্নটোত কি কৈছে, ইয়াতে পেঙ্গুইনৰ, এইটো এছাৰশ্যনত কৈছে পেঙ্গুইনৰ শৰীৰত চৰ্বিৰ স্তৰ থাকে, এইটো কাৰেক্ট হয়। এইটো কাৰণ দিছে, চোৱা, চৰ্বিৰ স্তৰে পেঙ্গুইনক পানীত সাঁতোৰাৰ সময়ত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে, এইটো ভুল হয়। কাৰণ তোমাৰ চৰ্বিৰ স্তৰে পেঙ্গুইনক ঠাণ্ডাৰ পৰাহে তোমাৰ কি কৰে, ৰক্ষা কৰে, আৰু তোমাৰ পানীত সাঁতোৰাৰ কাৰণে সহায় কৰে পেঙ্গুইনৰ যিটো পাখি আছে, সেই পাখিয়ে। গতিকে এছাৰশ্যন কাৰেক্ট হ'ব, ৰিজনটো ভুল হ'ব। এইটো গ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে?
তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো কি কৈছে, মাছৰ পাখিৰ মূল কাম কি? মাছৰ যিটো পাখি থাকে বা ফেন থাকে সেইবোৰৰ কাম হৈছে পানী সাঁতোৰা আৰু ভাৰসাম্য ৰক্ষা কৰা। এইটো খ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাওক, উত্তৰ প্ৰস্থানতন্ত্ৰ কেনেকৈ মৰুভূমিৰ জলবায়ুৰ সৈতে খাপ খায়? সেইটো কি কৰে? কম পৰিমাণৰ ঘনীভূত প্ৰস্ৰাৱ ত্যাগ কৰে। সিহঁতে তোমাৰ প্ৰস্ৰাৱ কমকৈ কৰে, যিহেতু পানীৰ অভাৱ, প্ৰস্ৰাৱ কৰিলে আকৌ পানী পিয়া লাগে সেইকাৰণে। তাৰপিছত প্ৰশ্ন চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো কি কৈছে, কেকটাছৰ কাণ্ড কিয় মোটা আৰু পানীৰে ভৰা হয়? যাতে সিহঁতে পানী সঞ্চয় কৰি মৰুভূমিত জীয়াই থাকিব পাৰে। এইটো খ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো 10তো আছে। মাছৰ শৰীৰত থকা শ্লেষ্মাৰ কাম কি? এইটো যাতে পানীত সহজে সাঁতুৰিব পাৰে আৰু ঘৰ্ষণটো কম হ'ব পাৰে। এইটো খ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো উত্তৰ দীঘল ভৰি কিয় মৰুভূমিৰ জলবায়ুৰ সৈতে অভিযোজিত? এইটো যাতে তোমাৰ দীঘল এইকাৰণে হয়, ধৰি লোৱা এটা গৰম বায়ু আছে, বালি আছে, তো যদি ভৰিখন সৰু হয় তেতিয়াহ'লে ইয়াৰ পৰা তাপ লাগিব, আৰু যদি দীঘল হয় তেতিয়াহ'লে তাপ কম লাগিব। সেইকাৰণে মৰুভূমিৰ ঠেংবোৰ দীঘল দীঘল হয়। এইটো খ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, জলবায়ু নিৰ্ধাৰণৰ বাবে কোনটো উপাদান গুৰুত্বপূৰ্ণ? এতিয়া কি হ'ব? তাপমাত্ৰা, বৰষুণ আৰু আৰ্দ্ৰতা। ক নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছৰ প্ৰশ্নটো চব বহুত ইম্পৰ্টেণ্ট হয়। তাপমাত্ৰা জুখিবলৈ কোনবিধ সঁজুলি ব্যৱহাৰ কৰা হয়? তাপমাত্ৰা জুখিবলৈ সদায় আমি থাৰ্মোমিটাৰ ইউজ কৰোঁ। এইটো তোমাৰ খ নম্বৰ অপশ্যন কাৰেক্ট হ'ব। এইটো আমাৰ যদি জ্বৰ উঠিলেও তোমাৰ মুখৰ ভিতৰত বা তোমাৰ বাহুৰ তলত এটা সৰু এনেকুৱা এটা স্কেল এটা সোমাই দিয়ে, য'ত তোমাৰ কি ব্যৱহাৰ কৰা হয়? পাৰা ব্যৱহাৰ কৰা হয়। কি? পাৰা বা মাৰ্কিউৰি। পাৰা বা মাৰ্কিউৰিও ব্যৱহাৰ কৰা হয়, বা কিছুমান তোমাৰ এলকহলো ইউজ কৰা হয়। এলকহল থকা থাৰ্মোমিটাৰ আছে, যাৰ সহায়ত জ্বৰ জোখা হয়। জ্বৰ জোখা হয় মানে তোমাৰ শৰীৰত কিমান টেম্পাৰেচাৰ আছে সেইটোহে জোখা হয়। তো এইটো তোমাৰ টেম্পাৰেচাৰ জোখাৰ কাৰণে থাৰ্মোমিটাৰ ইউজ কৰা হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। বৰষুণৰ পৰিমাণ জুখিবলৈ ব্যৱহাৰ কৰা হয় কোনটো? ৰেইন গজ। ৰেইন গজ বৰষুণৰ পৰিমাণ জুখিবলৈ ইউজ কৰা হয়, যিটো তোমাৰ চেণ্টিমিটাৰত বৰষুণৰ পৰিমাণ জোখে প্ৰতি একক চেণ্টিমিটাৰত। বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধৰ নাম হৈছে বেৰোমিটাৰ। বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা কিন্তু তোমালোকক মই কৈ দিছোঁ 100% তোমালোকে কুৱেশ্যন পাবাই কম্পিটিটিভ এক্সামত। আজমল সুপাৰ 40 এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। তাৰপিছত তোমাৰ বায়ুৰ গতি জুখিবলৈ কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়? বায়ুৰ গতি জুখিবলৈ তোমাৰ এনিমোমিটাৰ ইউজ কৰা হয়, বা এনেমোমিটাৰো কয় কিছুমানে। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো বায়ুৰ আৰ্দ্ৰতা জুখিবলৈ কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়? হাইগ্ৰমিটাৰ। আৰ্দ্ৰতা জুখিবলৈ হাইগ্ৰমিটাৰ ইউজ কৰা হয়। এইটো খ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, জলবায়ুৰ ওপৰত কোনটো উপাদানৰ প্ৰভাৱ নাথাকে? এতিয়া চোৱা, নাথাকে বুলি কৈছে, তো সেইটো হ'ব জনসংখ্যাৰ ঘনত্ব। ইয়াৰে কোনো প্ৰভাৱ নাথাকে, কিন্তু তাপমাত্ৰা, বৰষুণ আৰু ভূমিৰ উচ্চতা এইকেইটাই কিন্তু কি কৰিব? জলবায়ুৰ ওপৰত প্ৰভাৱ পেলাব, কিন্তু জনসংখ্যাই জলবায়ুৰ ওপৰত প্ৰভাৱ নেপেলায়। তাৰপিছৰ প্ৰশ্নটোত কি কৈছে চোৱা, কোনটো জলবায়ু বৈশিষ্ট্য মৰুভূমিৰ বাবে সঠিক? এইটো হ'ব গৰম আৰু অতি কম বৰষুণ। এইটো খ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। আৰু 10 নম্বৰ কুৱেশ্যন, আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন এইটো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কমেণ্ট কৰি জনাবা তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল। আৰু তোমালোকে মেথছৰ কাৰণেও কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। ক্লাছ 10লৈকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% ফ্ৰী অফ কষ্ট তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপটোত জইন কৰা। হোৱাটছআপ গ্ৰুপৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিছোঁ। বতৰ আৰু জলবায়ুৰ মাজৰ মূল পাৰ্থক্য কি? বতৰ আৰু জলবায়ুৰ মাজৰ মূল পাৰ্থক্য হৈছে বতৰ স্বল্পমেয়াদী মানে বতৰ তোমাৰ হঠাতে পৰিৱৰ্তন হয়, কিন্তু জলবায়ু দীৰ্ঘমেয়াদী মানে এইটো চেঞ্জ হওঁতে টাইম লাগে। বুজি পাইছানে? এইটো তোমাৰ খ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। আকৌ লগ পাম আমি বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।